লোকে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা লাভ নকৰিব এই ঘোষণা কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰাক লৈ এক বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু মুছলমানে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা লাভ নকৰিব এই কথা কোৱা হৈছে সংখ্যালঘুৱে মিছন বসুন্ধৰাৰ জৰিয়তে লাভ নকৰিব ভূমিৰ পট্টা সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বসুন্ধৰাৰ পৰিৱৰ্তে মাতব্বৰৰ পৰা ভূমি মুকলি কৰি প্ৰদান কৰা হ'ব এই ভূমি প্ৰতিজন মাতব্বৰৰ বিৰুদ্ধে চৰকাৰে চলাব কঠোৰ অভিযান প্ৰতিজন দৰিদ্ৰকে মাটি প্ৰদান কৰিব হিমন্ত চৰকাৰে সংখ্যালঘুৱে বসুন্ধৰাৰ জৰিয়তে নাপাব ভূমিৰ পট্টা আৰু সদনত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ব্ৰেকিং নিউজ যে বসুন্ধৰাৰ পৰিৱৰ্তে মাতব্বৰৰ পৰা ভূমি মুকলি কৰি দিয়া হ'ব সংখ্যালঘুক প্ৰদান কৰা হ'ব সেই ভূমি আৰু প্ৰতিজন দৰিদ্ৰকে মাটি প্ৰদান কৰিব হিমন্ত চৰকাৰে এই ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰাণ মটক সকলক ভূমি পট্টা দিয়া হ'ব অসমত যুগ যুগ ধৰি বাস কৰা সকলক খিলঞ্জীয়াসকলক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা সংখ্যালঘুৱে বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা লাভ নকৰিব বুলি উল্লেখ কৰা হৈছে আৰু বসুন্ধৰাৰ পৰিৱৰ্তে মাতব্বৰৰ পৰা ভূমি মুকলি কৰি সংখ্যালঘুক প্ৰদান কৰা হ'ব প্ৰতিজন মাতব্বৰৰ বিৰুদ্ধে চৰকাৰে চলাব কঠোৰ অভিযান এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ প্ৰতিজন দৰিদ্ৰকে মাটি প্ৰদান কৰিব হিমন্ত চৰকাৰে মৰাণ মটক ভূমিপুত্ৰক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা অসমত যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়াসকলক প্ৰাধান্য দিয়া হ'ব প্ৰথমে আৰু খিলঞ্জীয়াসকলেহে বসুন্ধৰাৰ জৰিয়তে লাভ কৰিব ভূমিৰ পট্টা OBC ST SC সকলোকে সামৰি লোৱা হ'ব এই কথা কোৱা হৈছে সংখ্যালঘুৱে বসুন্ধৰাৰ জৰিয়তে নাপাব ভূমিৰ পট্টা লক্ষণীয় বিষয়টো হৈছে সংখ্যালঘু মুছলমানসকলক লৈ বৃহৎ ঘোষণা চহৰ অঞ্চলত যিসকল সংখ্যালঘু লোক আছে তেখেতসকলে কিন্তু নাপাব ভূমিৰ পট্টা বসুন্ধৰাৰ জৰিয়তে মিছন বসুন্ধৰাৰ জৰিয়তে সংখ্যালঘু মুছলমানে ভূমিৰ পট্টা নাপাব বুলি উল্লেখ কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সদনত যেহেতু এক প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধী বিধায়কে আৰু সেই প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে বসুন্ধৰাই কেৱল খিলঞ্জীয়াকে প্ৰাধান্য দিছে বুলি উল্লেখ কৰিছে মৰাণ মটক সকলেহে তিনিচুকীয়াটো মাটিৰ পট্টা লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাক দাবী ধমকি দি কাম কৰাব নোৱাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা আৰু অৰুণোদয় আঁচনিৰ মাজত পাৰ্থক্য আছে বা তফাত আছে বুলি কৈছে খিলঞ্জীয়া হ'ব লাগিব দুখীয়া হ'ব লাগিব আৰু তেতিয়াহে ভূমিৰ পট্টা লাভ কৰিব আৰু বিজেপি চৰকাৰৰ দিনত 2 লাখ লোকক মাটিৰ পট্টা বা ভূমিৰ পট্টা প্ৰদান কৰা হৈছে পূৰ্বৰ সকলো চৰকাৰৰ ৰেকৰ্ড ভংগ কৰি বিজেপি চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰিছে নাগৰিকক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সংখ্যালঘু লোককো মাটি দিয়া হ'ব কিন্তু বসুন্ধৰাৰ বাদে আন এক বিকল্প লোৱা হ'ব পুনৰবাৰলৈ কৈছে মুহূৰ্তত আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা সন্দৰ্ভত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াম সকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিওঁ বুলি কতো কোৱা নাই হেতু ভুল মেছেজ যাব নালাগে কিন্তু বসুন্ধৰাত নহয় আপোনালোকে নৰ্মেল LSCত লৈ আহক কোনোবা গৰিয়া মানুহে পোৱা নাই মৰিয়া মানুহে পোৱা নাই বিধায়কজন LSCৰ মেম্বাৰ তেওঁ LSCত লৈ আহক প্ৰত্যেক মাহত এখন LSCৰ বৈঠক হয় আৰু দি থাকক এইটো বসুন্ধৰাটোৰ কাৰণেহে বসুন্ধৰা বাকিটো ল্যান্ড এলটমেন্টটো বন্ধ হৈ যোৱা নাই ল্যান্ড এলটমেন্ট চলি থাকিব তৃতীয় কথা এতিয়া আমি নেক্সট ৰিফৰ্ম আনিম যে VGR PGRত বহি থকা মানুহখিনিকো কেনেকৈ আমি মাটিৰ পট্টা দিব পাৰোঁ এইটো আমাৰ নেক্সট জেনেৰেশ্যন ৰিফৰ্ম অহা কিছুদিনৰ ভিতৰতে NC মাটিখিনি কেডেষ্ট্ৰেল আমি কৰি পেলাম তেতিয়া আৰু 1 লাখ মান মানুহে মাটিৰ পট্টা পাব যেতিয়া নন গতিকে বসুন্ধৰাটো 10 বছৰ চলিব লাগিব কাৰণ ইমান দিন ভূমি ৰিফৰ্ম হোৱাই নাই 1000 গাঁও নন কেডেষ্ট্ৰেল হৈ আছিল এটা কেডেষ্ট্ৰেল হ'ব কেডেষ্ট্ৰেলৰ কাম চলি আছে ড্ৰোন মেপিং চলি আছে কেডেষ্ট্ৰেলৰ পিছত তেওঁলোকে পাব তাৰ পিছত বসুন্ধৰাত কাম আছে এজমালি পট্টাবোৰ ভাঙি পেলাই আমি ইণ্ডিভিজুৱেল মাটিৰ পট্টা দিয়া যাতে ভায়েক ককায়েকৰ মাজত মাটিৰ কাজিয়া কমি যায় আমি ইমানলৈকে চিন্তা কৰিছোঁ যে এজমালি পট্টাবিলাকৰ কাৰণে ভায়েক ককায়েকৰ কাজিয়া লাগে নেক্সট আমাৰ বসুন্ধৰাত আছে যে এজমালি পট্টাবিলাক আমি ভাঙি দিম যাতে এজন মানুহে এজন মানুহৰ গৰাকী হ'ব পাৰে NC ভিলেজ বিলাকক দিম তাৰ পিছত আমি কৰিব খুজিছো ক'ত
VGR PGRত এটা নৰ্মছৰ ভিতৰত তেওঁলোকক আমি দিব খুজিছোঁ BTRত আৰু বিশ্বমতাৰী কি নাম লৰেন্স বৈশ্যমতাৰী এইটো তাতো আৰম্ভ হৈছে তাতো বহুত মানুহে এতিয়া মাটিৰ পট্টা পাব যিখিনি তাৰ থলুৱা মানুহ আছিলে গতিকে এটা ডাঙৰ ল্যান্ড ৰিফৰ্মৰ কাম আৰম্ভ হৈছে আৰু মইতো ভাবো যে মনোৰঞ্জন তালুকদাৰৰ দৰে সন্মানীয় বিধায়ক যোনে ল্যান্ড ৰিফৰ্মৰ কাৰণে ইমান দিন আন্দোলন কৰিলে কম কৰি হলেও 2 লাখ মানুহক দিব পৰাটো আপোনালোকেতো এটোতো সমৰ্থন দিব লাগে ইৰেসপেক্টিভ অফ পলিটিক্যাল লাইফ গতিকে আৰু মই এইটো কৈছো PRFক ভাঙি মাটি দিয়াটো এইটো আমাৰ বসুন্ধৰা লক্ষ্য নাছিলে ফাইনালি মই এটা কথা কৈ সামৰণি মাৰিছো যে চৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশন কৰিলো এভিকশন কৰি আমি তেওঁলোকক লাহৰি ঘাটত পট্টা দিব খুজিলো আমচুৰ লগতো মোৰ কথা হল পিছত মোক দিছে কলে স্যাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি লাহৰি ঘাটৰ বিধায়ককো মই নকওঁ আৰু যে তেওঁকো মই মাটি আনিলো যে মাতব্বৰ 22 জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিটে তাতো এটা মাতব্বৰৰ লগত আমি ফাইট কৰি আছো মৰিগাঁও আৰু মাতব্বৰ কেজনে পলিটিক্যাল প্ৰটেকশন পায় এটা মই মাতব্বৰ কেজনক চাহ খাব মাতিছো মোৰ তাত একেদিনাই যাতে মেইন সুইচটো টাইট কৰি পঠাব পাৰো একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰো তাত মোৰ কোনো আপত্তি নাই আমি ইমিডিয়েটলি চাম তিনটা কন্ডিশন ভূমিহীন হ'ব লাগিব খিলঞ্জিয়া হ'ব লাগিব আৰু তেওঁলোক এটা লেভেলতকৈ আৰ্থিক উপাৰ্জন বেছি হ'ব নালাগে আৰু লেভেলটো জিলাই বেলেগ ডিব্ৰুগড়ত বেলেগ হ'ব শিৱসাগৰত বেলেগ হ'ব যিসকল সংখ্যালঘুৰ মানুহ আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অৰ্থাৎ সংখ্যালঘু চৰ অঞ্চলত বসবাস কৰা লোকসকলক যে ভূমিৰ পট্টা প্ৰদান কৰা নহ'ব এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমি ফুল প্লেট মাধ্যমৰ জৰিয়তে জনাইছোঁ সংখ্যালঘুৱে বসুন্ধৰাৰ জৰিয়তে নাপাব ভূমিৰ পট্টা সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে বসুন্ধৰাৰ পৰিৱৰ্তে মাতব্বৰৰ পৰা ভূমি মুকলি কৰি সংখ্যালঘুক প্ৰদান কৰা হ'ব প্ৰতিজন মাতব্বৰৰ বিৰুদ্ধে চৰকাৰে চলাব কঠোৰ অভিযান আৰু প্ৰতিজন দৰিদ্ৰকে মাটি প্ৰদান কৰিব হিমন্ত চৰকাৰে যেহেতু 2 লাখ লোকক প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে মৰাণ মতক ভূমিপুত্ৰক প্ৰদান কৰা হ'ব সংখ্যালঘু ভূমিৰ পট্টা আৰু অসমত যুগ ধৰি বসবাস কৰা সকল খিলঞ্জীয়া লোকসকলক প্ৰদান কৰা হ'ব বসুন্ধৰা প্ৰবজনকাৰীৰ বাবে নহয় খিলঞ্জীয়াৰ বাবেহে বসুন্ধৰা OBC ST SC বা খিলঞ্জীয়াৰ বাবে বুলি উল্লেখ কৰিছে বসুন্ধৰা অসমৰ খিলঞ্জীয়াক দিয়া এটা উপহাৰ নাগৰিক আৰু খিলঞ্জীয়াৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মিছন বসুন্ধৰাই 2.50 লাখক জনজাতিকৰণ লোকক প্ৰদান কৰিছে ভূমিৰ পট্টা সংখ্যালঘুৱে বসুন্ধৰা জৰিয়তে নাপাব ভূমিৰ পট্টা এই কথা উল্লেখ কৰিছে আৰু সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে বসুন্ধৰাই কেৱল খিলঞ্জীয়াকে প্ৰাধান্য দিছে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিজন দৰিদ্ৰকে মাটি প্ৰদান কৰিব হিমন্ত চৰকাৰে মৰাণ মতক ভূমিপুত্ৰক প্ৰদান কৰা পাছতে সংখ্যালঘুক প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আৰু অসমত যুগ ধৰি বাস কৰা সকল খিলঞ্জীয়া লোকক প্ৰদান কৰা হ'ব খিলঞ্জীয়াকে প্ৰাধান্য দিয়া হ'ব প্ৰবজনকাৰীৰ বাবে এই বসুন্ধৰা নহয় কিন্তু খিলঞ্জীয়াৰ বাবেহে এই বসুন্ধৰা মিছন বসুন্ধৰা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগৰিক আৰু খিলঞ্জীয়াৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰিছে মিছন বসুন্ধৰাই 2.50 লাখ জনজাতিৰ মানুহৰ বাবে প্ৰথমৰ বাবে ভূমিৰ পট্টা লৈ আহিছে 15 বছৰ মুখ্যমন্ত্ৰী হৈও 15,000 লোকক প্ৰদান কৰিব পৰা নাই ভূমিৰ পট্টা নকৰিলে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিজেপি চৰকাৰৰ 3টা বছৰতে 2 লাখ লোকক প্ৰদান কৰা হৈছে ভূমিৰ পট্টা এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম বৈশ্যমতাৰী যিসকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিও বুলি কতো কোৱা নাই হেতু ভুল মেছেজ যাব নালাগে কিন্তু বসুন্ধৰাত নহয় আপোনালোকে নৰ্মেল LSCত লৈ আহক কোনোবা গৰিয়া মানুহে পোৱা নাই মৰিয়া মানুহে পোৱা নাই
বিধায়কজন LSCৰ মেম্বাৰ, তেওঁ LSCত লৈ আহক, প্ৰত্যেক মাহত এখন LSCৰ বৈঠক হয়, আৰু দি থাকক। এইটো বসুন্ধৰাটোৰ কাৰণেহে বসুন্ধৰা, বাকীটো লেণ্ড এলটমেণ্টটো বন্ধ হৈ যোৱা নাই, লেণ্ড এলটমেণ্ট চলি থাকিব। তৃতীয় কথা, এতিয়া আমি নেক্সট ৰিফৰ্ম আনিম যে VGR PGRত বহি থকা মানুহখিনিকো কেনেকৈ আমি মাটিৰ পট্টা দিব পাৰোঁ। এইটো আমাৰ নেক্সট জেনেৰেশ্যন ৰিফৰ্ম। অহা কিছুদিনৰ ভিতৰতে NC মাটিখিনি কেডেষ্ট্ৰেল আমি কৰি পেলাম, তেতিয়া আৰু 1 লাখ মান মানুহে মাটিৰ পট্টা পাব, যেতিয়া নন কেডে। গতিকে বসুন্ধৰাটো 10 বছৰ চলিব লাগিব, কাৰণ ইমান দিন ভূমি ৰিফৰ্ম হোৱাই নাই। 1000 গাঁও নন কেডেষ্ট্ৰেল হৈ আছিল, এতিয়া কেডেষ্ট্ৰেল হ'ব। কেডেষ্ট্ৰেলৰ কাম চলি আছে, ড্ৰোন মেপিং চলি আছে। কেডেষ্ট্ৰেলৰ পিছত তেওঁলোকে পাব। তাৰ পিছত বসুন্ধৰাত কাম আছে এজমালি পট্টাবোৰ ভাঙি পেলাই আমি ইণ্ডিভিজুৱেল মাটিৰ পট্টা দিয়া, যাতে ভায়েক ককায়েকৰ মাজত মাটিৰ কাজিয়া কমি যায়। আমি ইমানলৈকে চিন্তা কৰিছোঁ যে এজমালি পট্টাবিলাকৰ কাৰণে ভায়েক ককায়েকৰ কাজিয়া লাগে। নেক্সট আমাৰ বসুন্ধৰাত আছে যে এজমালি পট্টাবিলাক আমি ভাঙি দিম, যাতে এজন মানুহে এজন মানুহৰ গৰাকী হ'ব পাৰে। NC ভিলেজবিলাকক দিম। তাৰ পিছত আমি কৰিব খুজিছোঁ ক'ত, VGR PGRত এটা নৰ্মছৰ ভিতৰত তেওঁলোকক আমি দিব খুজিছোঁ। BTRত আৰু বিশ্বমতাৰী, কি নাম, লৰেন্স বৈশ্যমতুৱাৰী, এইটো তাতো আৰম্ভ হৈছে। তাতো বহুত মানুহে এতিয়া মাটিৰ পট্টা পাব, যিখিনি তাৰ থলুৱা মানুহ আছিলে। গতিকে এটা ডাঙৰ লেণ্ড ৰিফৰ্মৰ কাম আৰম্ভ হৈছে। আৰু মইতো ভাবোঁ যে মনোৰঞ্জন তালুকদাৰৰ দৰে সন্মানীয় বিধায়ক, যোনে লেণ্ড ৰিফৰ্মৰ কাৰণে ইমান দিন আন্দোলন কৰিলে, কম কৰি হ'লেও 2 লাখ মানুহক দিব পৰাটো আপোনালোকেতো এইটোতো সমৰ্থন দিব লাগে, ইৰেছপেক্টিভ অফ পলিটিকেল লাইফ। গতিকে আৰু মই এইটো কৈছোঁ, PRFক ভাঙি মাটি দিয়াটো এইটো আমাৰ বসুন্ধৰাৰ লক্ষ্য নাছিলেই। ফাইনেলি মই এটা কথা কৈ সামৰণি মাৰিছোঁ যে চৰৰ মাটিখিনি লৈও মই উদ্বিগ্ন। কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশ্যন কৰিলোঁ। এভিকশ্যন কৰি আমি তেওঁলোকক লাহৰীঘাটত পট্টা দিব খুজিলোঁ। আমচুৰ লগতো মোৰ কথা হ'ল। পিছত মোক ডিচিয়ে ক'লে, ছাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি। লাহৰীঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলোঁ যে মাতব্বৰ 22জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে। আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে, সিহঁতক পিটে। তাতো এতিয়া মাতব্বৰৰ লগত আমি ফাইট কৰি আছোঁ মৰিগাঁৱত। আৰু মাতব্বৰ কেইজনে পলিটিকেল প্ৰটেকশ্যন পায়। এতিয়া মই মাতব্বৰ কেইজনক চাহ খাব মাতিছোঁ মোৰ তাত, একেদিনাই যাতে মেইন চুইচটো টাইট কৰি পঠাব পাৰোঁ। 21জন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে। গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰোঁ, তাত মোৰ কোনো আপত্তি নাই। আমি ইমিডিয়েটলি চাম 3টা কণ্ডিশ্যন: ভূমিহীন হ'ব লাগিব, খিলঞ্জীয়া হ'ব লাগিব, আৰু তেওঁলোক এটা লেভেলতকৈ আৰ্থিক উপাৰ্জন বেছি হ'ব নালাগে। আৰু লেভেলটো জিলাই জিলাই বেলেগ, ডিব্ৰুগড়ত বেলেগ হ'ব, শিৱসাগৰত বেলেগ হ'ব।